জনাৰে জ্ঞাত সেদজ অন্দজ উদ্ভিদজ জৰায়ুজ পৰমাত্মাৰ সন্তান স্বৰূপ আমি জীৱ আত্মা চাৰিটা ভাগত বিভক্ত হৈ আছোঁ আৰু এই চাৰিটা ভাগত বিভক্ত হৈ থকা জীৱ আত্মাৰ ভগৱন্ত পুৰুষৰ এই বিনন্দীয়া সংসাৰত প্ৰকৃতি স্বৰূপা শৰীৰক ত্যাগ কৰি জীৱ আত্মা অনন্ত ধামত বিলীন হৈছে। সেইজনা হ'ল আমাৰ সমস্ত জনা মনুষ্যৰে হৃদয়ৰ মণি স্বৰূপ সাংস্কৃতিক জগতৰ উজ্জ্বল নক্ষত্ৰ স্বৰূপ সদ্য প্ৰয়াত জুবিন গাৰ্গ। আমি পৰম পুৰুষ প্ৰভু ভগৱন্তৰ চৰণ কমলত এই উজ্জ্বল নক্ষত্ৰ স্বৰূপ পৰমাত্মাৰ কাষলে জুবিন গাৰ্গ নামৰ জীৱ আত্মা গমন কৰক। আমি ভগৱন্তৰ চৰণত পুনশ্চবাৰ ভক্তিৰ সেৱাভাগী অৰ্পণা কৰা হৈছে। এভাগী হৰিধ্বনিৰে কৃষ্ণ 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 হৰি কৃষ্ণ ৰাম কৃষ্ণ গোবিন্দ মাধৱ ৰাম কৃষ্ণ। জীৱ আত্মাই পৰম পুৰুষ পিতৃ পৰম আত্মাৰ কৃপা ধন্য হৈ এই সংসাৰৰ সমস্ত দুখ মায়াৰ পৰা পৰিত্ৰাণ পাই আত্যান্তিক সুখৰ গৰাকী হ'বৰ বাবে যি কৰ্মক ধৰ্ম হিচাপে আমি প্ৰত্যেকজনা শৰীৰধাৰী মনুষ্যই আশ্ৰয় কৰোঁ কম বেছি পৰিমাণে, তাকে কোৱা হৈছে এক অৰ্থত ভাগৱত ধৰ্ম। আৰু তাকে জনাই দিবৰ বাবে প্ৰণয়নকৰ্তা কৃষ্ণ দ্বৈপায়ন বেদব্যাসে সেই পৰম জ্ঞান লাভ কৰিছিল বৈকুণ্ঠৰ পাৰিষদ দেৱঋষি নাৰদৰ কৃপাৰ বশত। আৰু দেৱঋষি নাৰদৰ শিষ্যত্ব গ্ৰহণ কৰাৰ প্ৰাক মুহূৰ্তত কৃষ্ণ দ্বৈপায়ন বেদব্যাসে জীৱৰ মংগলৰ বাবে 4খনি বেদ 14 ভাগী শাস্ত্ৰ 17 ভাগী পুৰাণ প্ৰণয়ন কৰিছিল। আৰু এই সমস্তত যি দৰ্শন প্ৰকাশিত হৈছে ইয়াত পূৰ্ণাংগ ৰূপত জীৱৰ মংগল হ'ব বুলি প্ৰকাশিত হোৱা নাই, কিয়নো আমাৰ সমস্ত জনাৰে জ্ঞাত যে প্ৰথম স্কন্ধ ভাগৱতৰ পদবন্ধৰ একেবাৰে যি দেৱঋষি নাৰদ ব্যাস সংবাদ, ইয়াত সুন্দৰ ৰূপত এই জ্ঞান প্ৰকাশ হৈছে। দেৱঋষি নাৰদে মহামুনি বেদব্যাসক জ্ঞান প্ৰদান কৰিছে যে সেই ব্যাস তুমি মনত ৰাখিবা, তুমি 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ প্ৰণয়ন কৰি জীৱৰ মংগল হ'ব বুলি যি জ্ঞান প্ৰদান কৰিলা, সেই জ্ঞানৰ দৰ্শনটো হ'ল এনেধৰণৰ। ৰাম প্ৰকৃতি কহিলা তুমি আনসে ধৰ্ম নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন সেই ব্যাস তুমি ইয়াত লিখিলা কৃষ্ণ নাম, কিন্তু প্ৰত্যক্ষভাৱে নহয় পৰোক্ষভাৱে। অৰ্থাৎ বঢ়াৰপু মহাপুৰুষ মাধৱ গুৰুজনাৰ দ্বাৰা সহজ সৰলভাৱে অপূৰ্ব সৃষ্টি নামঘোষাৰ দৰ্শন আমাৰ প্ৰত্যেকৰে আছে কম বেছি পৰিমাণে। যোগ ধৰ্ম নিৰ্ণায়ক দুলৰী চন্দ্ৰভাগীৰ জৰিয়তে সকলোৰে জ্ঞাত
মাধৱ গুৰুজনে আমাক দৰ্শন কৰাইছে। অমিনতি বচন বোলো সৰ্বজন, শুনিও শাস্ত্ৰৰ মৰ্ম, আপোন কুশল চাবা যেবে তেবে, নেৰিবা যোগ ধৰ্ম। এডাল লাঠি লৈ শংকৰ মাধৱ দুজনা গুৰুৱে তেওঁৰ শিষ্যৰূপী আমি মনুষ্যক দাবী ধমকি দি কোৱা নাই। শাস্ত্ৰই আমাক জ্ঞান দিছে। মিনতি বচন বোলো সৰ্বজন, সন্মানপূৰ্বক সবিনয় নিবেদন জনাইছে মাধৱ গুৰুজনাই। সেই সুধীবৃন্দ, তোমালোকে শুনাচোন। কি শুনিবা, কি বুজিবা? শুনিও শাস্ত্ৰৰ মৰ্ম। শাস্ত্ৰৰ মৰ্মটো শুনা, তাক বুজিবলৈ চেষ্টা কৰা। পিছে কেতিয়া, কিয়? উত্তৰ দিছে, আপোন কুশল চাবা যেবে তেবে। যেতিয়াই যেতিয়াই নিজৰ মংগল বিচাৰিবা অমংগলৰ বিপৰীতে, তেতিয়াই তেতিয়াই নেৰিবাহা যুগ ধৰ্ম। যুগ মানে সময়। সময়ে যি কৰ্ম কৰিবলৈ কয়, আহ্বান জনায়, তাক আশ্ৰয় কৰাৰ পৰা পিছ হুহুকি নাহিবা। আৰু সেই সময়ৰূপী কৰ্ম ধৰ্মৰ বিষয়ে জ্ঞান দিছে। সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই, ও আৱৰ নাহিগে দুজা। দুজা মানে দ্বিতীয়, অৰ্থাৎ কলিযুগত দুটা ধৰ্ম নহয়। আৱৰ নাহিকে দুজা। কলিযুগত এটাই ধৰ্ম, সেইটো হ'ল কৃষ্ণ নাম আশ্ৰয় কৰা। যদি কলিযুগত কৃষ্ণ নাম আশ্ৰয় কৰা এটাই ধৰ্ম, তেতিয়াহ'লে সত্য ত্ৰেতা দ্বাপৰ কলিৰ বিপৰীতে এই তিনিটা যুগত, তিনিটা ক্ষণত, তিনিটা সময়ত দুটা দুটা ধৰ্ম আছিল। বাক্য আমাক সেইটোকে বুজাব বিচাৰিছে। কলিযুগত যদি দ্বিতীয়টা নাই, তেতিয়াহ'লে সত্য ত্ৰেতা দ্বাপৰত দ্বিতীয় এটা আছিল। এতিয়া সেই আছে কেইটা কি কি? সত্য যুগে ধ্যান, কৰ্মক ধৰ্ম হিচাপে জীৱই আশ্ৰয় কৰিছে। আৰু সেই ধ্যান কৰ্মৰ সফলতাটো তেতিয়াহে হ'ব, ধ্যানৰ পাছত ভগৱন্ত পৰম পুৰুষ কৃষ্ণ তত্ত্বৰ 10 ভাগী নাম সেই ধ্যান কৰ্মত ৰতি হোৱা জীৱ আত্মাই আশ্ৰয় কৰিব লাগিব। তেতিয়াহে ধ্যান কৰ্মৰ সফলতা হ'ব। বিচৰা ধৰণে মংগল জীৱই লাভ কৰিব। ত্ৰেতা যুগে যজ্ঞ কৰ্মত জীৱই সফলতা লাভ কৰিব তেতিয়াহে, যেতিয়া ভগৱন্ত পুৰুষৰ 12 ভাগী নাম আশ্ৰয় কৰিব তেতিয়াহে। অৰ্থাৎ যজ্ঞটোও কৰিব লাগিব, ভগৱন্তৰ 12টি নাম আশ্ৰয় কৰিব লাগিব। দুটা দুটা ধৰ্ম। যদি এটা নকৰে, এটাহে কৰে, তেতিয়াহ'লে বিচৰা ধৰণে জীৱই মংগল লাভ কৰিব নোৱাৰে। দ্বাপৰত পূজা, পূজাৰ পাছত ভগৱন্তৰ অষ্টনাম আশ্ৰয় কৰিব লাগিব। তেতিয়াহে ভগৱন্তৰ পৰা ভক্তই বিচৰা ধৰণে কৃপা লাভ কৰিব। আৰু এই কথাটোকে দেৱঋষি নাৰদে ব্যাসক কৈছে, সেই ব্যাস, প্ৰকৃতি কহিলা তুমি আনকে ধৰ্মক, নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক। তুমি পোনপটীয়াভাৱে ধ্যান, যজ্ঞ, পূজা আদিখিনিক প্ৰকাশ কৰিলা, আৰু আওপকীয়াভাৱে কৃষ্ণ নামটো কলা আশ্ৰয় কৰিব লাগিব বুলি। আৰু সিজিল তোমাত ঋষি পৰম অন্যায়, নাহি সুস্থ চিত্ত তব সেহি অভিপ্ৰায়। তোমাৰ শৰীৰ, মন, চিত্ত,
বাক্যত অসুস্থতা অনুভৱ কৰা, ভগৱন্তৰ লগত একাত্মক হ'ব নোৱাৰাৰ যি বেমাৰ তোমাৰ লগত যোগ হ'ল, ইয়াৰ কাৰণটো এইটোৱে ব্যাস। সেইকাৰণে আমি তোমাক বেমাৰৰ ঔষধটো দিওঁ, তুমি শুনা। অ মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰোক গোবিন্দৰ গুণ নাম মাত্ৰ। তোমাক মই উপদেশ দিছোঁ, তুমি আকৌ এভাগ শাস্ত্ৰ প্ৰণয়ন কৰা, যাৰ নাম হ'ব মহাভাগৱত, যাক কোৱা হৈছে 18 নম্বৰ ভাগী মহাপুৰাণ, মহন্ত পুৰাণ, পুৰাণৰ সূৰ্য। এই 18 নম্বৰ ভাগী মহাপুৰাণ ভাগৱতত থাকিব কি? প্ৰচাৰোক গোবিন্দৰ গুণ নাম মাত্ৰ। ইয়াত পোৱা যাব কেৱল গোবিন্দৰ নাম। মাধৱ গুৰুজনাই ইমান সুন্দৰভাৱে আমাক দৰ্শন এটি দিলে, বোলে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ, ইহাৰ উত্তম ফল হৰি নাম মাত্ৰ। হৰি নামে হৰি নামে হৰি নামে সাৰ, হৰি নামে কৰি আছে জগতক উদ্ধাৰ। হৰিনামে 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 সাৰ, হৰিনামে কৰি আছে জগতক উদ্ধাৰ। এই জগত শব্দই গুৰুজনাৰ বিশাল ভাৱনা প্ৰকাশ কৰিছে। বৰ্গীয় জ মানে হ'ল জন্ম, গ মানে হ'ল গতি, দন্তীয় ত মানে হ'ল তৎক্ষণাৎ। অৰ্থাৎ ভগৱন্ত পুৰুষৰ দ্বাৰা সৃষ্টি বিনন্দীয়া সংসাৰখনত পঞ্চভূতেৰে গঠিত এটা প্ৰকৃতি স্বৰূপা শৰীৰত পৰম আত্মাৰ অংশস্বৰূপ জীৱাত্মা যেতিয়া প্ৰৱেশ হয়, প্ৰৱেশ হোৱাৰ লগে লগে আকৌ এই সংসাৰৰ পৰা শৰীৰ এৰি জীৱাত্মা এদিন যাব লগা হয়, কৰ্মৰ ফল ভোগ কৰিবৰ বাবে অন্য এটা শৰীৰত প্ৰৱেশ কৰিব লগা হয়। এইটোকে কোৱা হৈছে জন্ম মৃত্যু পাকচক্ৰত জীৱ তত্ত্বই অৱস্থান কৰা। আৰু এই পাকচক্ৰৰ মাজত অৱস্থান কৰা ছেদজ, অণ্ডজ, উদ্ভিদজ, জৰায়ুজ বা সহজ অৰ্থত উৰণ বুৰণ গজন ভ্ৰমণ, চাৰিটা ভাগত বিভক্ত হৈ থকা সমস্ত জীৱ তত্ত্বই উদ্ধাৰ পাব পাৰে, মংগল হ'ব পাৰে, এটা পথক আশ্ৰয় কৰি, সেয়া হ'ল হৰিনামে 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 সাৰ, হৰিনামে কৰি আছে জগত উদ্ধাৰ। তাৰ বাহিৰে দ্বিতীয় এটা পথ জীৱৰ বাবে গুৰুজনে আমাক দি থৈ যোৱা নাই। সেইকাৰণে আমি সমস্তজনাই গুৰুৰ আজ্ঞা শিৰে ধৰি গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁইৰ নাম আশ্ৰয় কৰি এই সংসাৰত জীৱন যাপন কৰিবলৈ প্ৰত্যেকজনাই চিন্তা কৰোঁ। আৰু কম বেছি পৰিমাণে প্ৰত্যেকজনে এনেকৈ জীৱন দৰ্শন আমি আগবঢ়াই আনি আছোঁ। আৰু এনেধৰণে দেৱঋষি নাৰদৰ কৃপাধন্য হৈ কৃষ্ণ দৈপায়ন বেদব্যাসে 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণক সমস্ত তত্ত্বক নৎসাত কৰি উত্তম শাস্ত্ৰ ভাগৱতক কৃষ্ণ নাম জগতৰ মংগলৰ অৰ্থে পোনপটীয়াভাৱে প্ৰকাশ কৰি দিলে। আৰু আমি সকলোৰে জ্ঞাত যে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, 14 ভাগী শাস্ত্ৰৰ ভিতৰত উত্তম হ'ল ভাগৱত।
তাৰ পাছত 18 ভাগী পুৰাণৰ ভিতৰত পুৰাণৰ সূৰ্য হ'ল মহাভাগৱত, যাক মহন্ত পুৰাণ বুলি কোৱা যায়। 4 ভাগী বেদৰ ভিতৰত সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ। ইহাৰ উত্তম ৰস পাই পৰম সন্তোষে পাণ কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই। সমস্ত শাস্ত্ৰৰো উত্তম ভাগৱত, পুৰাণৰো উত্তম ভাগৱত, বেদৰো উত্তম সাৰ হ'ল ভাগৱত। তাৰমানে সকলোৰে ভিতৰত শ্ৰেষ্ঠ হ'ল মহাভাগৱত, কৃষ্ণ নাম অৰ্থাৎ কৃষ্ণস্তু ভগৱন্ত। আৰু ইয়াকে বুজাবৰ বাবে কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজন বস্তুৱে খুব সুন্দৰভাৱে আমাক 12টি স্কন্ধত ব্যাসদেৱে প্ৰণয়ন কৰা মূল সংস্কৃতৰ পৰা সংক্ষেপতে সাৰ প্ৰকাশ কৰিছে। আৰু তাকে আশ্ৰয় কৰিবও যদি আমি চেষ্টা কৰোঁ তেতিয়াহ'লে নিশ্চিত ৰূপত এই সংসাৰৰ পৰা আমি তৰি যাব পাৰিম। উদাহৰণসহ আমাক বহুখিনি কাহিনীমূলকভাৱে দিছে যে দেৱৰ্ষি নাৰদৰ পূৰ্বজন্মৰ কাহিনী আছে। ইয়াত দাসীৰ পুত্ৰ হৈ জন্মগ্ৰহণ কৰিছিল। কৃষ্ণৰ একান্ত সেৱক 4জন ভকতৰ সংগ আশ্ৰয় কৰি পাৰিষদী তনু লাভ কৰিছিল, নাৰদ ৰূপে জন্মগ্ৰহণ কৰিছিল। মহাপাপী হৈও অজামিল নামৰ ব্ৰাহ্মণে মৃত্যুৰ প্ৰাক্ষণত কনিষ্ঠ পুত্ৰৰ নাম নাৰায়ণ ৰূপত আশ্ৰয় কৰাৰ বাবে তেওঁ পৰম মংগল সাধন কৰিব পাৰিছিল। দস্যু ৰত্নাকৰে দেৱৰ্ষি নাৰদ সৎসংগৰ কৃপাধন্য হৈ আদিকবি বাল্মীকিলে নিজকে উত্তৰণ ঘটাব পাৰিছিল। শিশু ধ্ৰুৱয়ো ব্ৰহ্মা শিৱতকৈও শ্ৰেষ্ঠতম এক আসনৰ গৰাকী হ'ব পাৰিছিল। ওম নমো ভগৱতে বাসুদেৱায়। দেৱৰ্ষি নাৰদৰ কৃপাধন্য হৈ এই মহামন্ত্ৰ কৃষ্ণস্তু ভগৱন্তৰ নাম আশ্ৰয় কৰি। গতিকে আমাক সুন্দৰভাৱে কাহিনীমূলকভাৱে হ'লেও ভাগৱতৰ পদবন্ধে আমাক কৃষ্ণ নামৰ সাৰ মহিমাৰ কথা প্ৰকাশ কৰি জীৱন ধন্য কৰাৰ পথ প্ৰশস্ত কৰি দিছে। জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে শিক্ষিত অশিক্ষিত, ধনী দুখীয়া উচ্চ নীচ আবাল বৃদ্ধ বনিতা সমস্ত জীৱৰ মংগলৰ অৰ্থে এৰা কিৰাত কছাৰী খাচী গাৰু মিৰি যবন কংক গোৱাল অসম মুলুক ধুবাজে তুৰুক কুবাচ ম্লেচ্ছ চণ্ডাল। অসম মুলুকত থকা উপাধি আশ্ৰয় কৰি অৱস্থান কৰা আমি মানুহ নামৰ জীৱবিধৰ প্ৰাণীবিধৰ এনে ধৰণে অৱস্থান কৰোঁতে আমি যিমান ইজনে সিজনক বুজি পাওঁ উপাধিৰ দ্বাৰা, ৰাজবংশী বুলি ক'লে কোন সম্প্ৰদায়ৰ, গগৈ বুলি ক'লে কোন সম্প্ৰদায়ৰ, গোস্বামী মহন্ত বুলি ক'লে কোন সম্প্ৰদায়ৰ, আদি যিখিনি ভাৱনাৰে আমি সংসাৰত অৱস্থান কৰি আছোঁ, এনেধৰণৰ ভাৱনা জাতিগত প্ৰথা আদি দৰ্শন গুৰুজনাই প্ৰকাশ কৰিছে যে কিৰাত কছাৰী খাচী গাৰু মিৰি যবন কংক গোৱাল অসম মুলুক ধুবাজে তুৰুক কুবাচ ম্লেচ্ছ চণ্ডাল, এনেকৈ যিমানবিলাক জীৱতত্ব এই সংসাৰত আমি মানুহ ৰূপত প্ৰকাশমান হৈ আছোঁ, অ আনু পাপী নৰ কৃষ্ণকে অকৰ সংগত পবিত্ৰ হয় ভকতি লভিয়া সংসাৰ তৰিয়া বৈকুণ্ঠে সুখে
চলয়। স্বধাম জীৱাত্মাই বৈকুণ্ঠলৈ যাবৰ বাবে সহজ পথটো হ'ল ভকতৰ সংগ, কৃষ্ণ নাম। সেইকাৰণে আমি সমস্তজনে আশ্ৰয় কৰোঁ, কৃপাৰ সাগৰ দয়কী নন্দন, পুৰিও মনৰ কাম, ভকতৰ সংগ সদানু গুচুক, মুখেতো আগুণ নামৰা, মুখেতো আগুণ নাম। এই দুটাই আপোনাৰ মোৰ কামনা ভগৱন্তৰ চৰণত আমি সদায় অৰ্পণ কৰোঁ। প্ৰথম হ'ল ভকতৰ সংগৰ পৰা, হে প্ৰভু তুমি যেন মোক কোনোদিন আঁতৰাই নাৰাখা। হে প্ৰভু তোমাৰ নাম যাতে প্ৰত্যেক মুহূৰ্ততে প্ৰত্যেক দিনাই মোৰ পদ্ম মুখখনতে উচ্চাৰিত হয়, এই কৃপা তুমি আমাক কৰিলে আমি নথৈ আনন্দিত হ'ম। এই বুলি হৰিধাৰী জীৱাত্মাই গুৰুৰ উপদেশ আজ্ঞা শিৰোগত কৰি আমি যদি সংসাৰ ধৰ্ম পালন কৰিবলৈ প্ৰত্যেকে চেষ্টা কৰোঁ, তেতিয়াহ'লে নিশ্চিত ৰূপত আনো পাপী নৰ কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয়। এনেকৈ যিমান পাপী আমি জীৱতত্বই সংসাৰত আছোঁ বুলি শাস্ত্ৰই ঘোষণা কৰিছে, নিকৃষ্টৰো নিকৃষ্টতম জীৱয়ো এজন কৃষ্ণ সেৱকৰ সংগ যদি লাভ কৰে, তেতিয়াহ'লে ধ্ৰুৱ সত্য ভগৱন্তৰ পূৰ্ণ কৃপাৰ পাত্ৰ হৈ পৰম গতি লাভ কৰিব পাৰিব। আৰু দ্বিতীয় স্কন্ধ মহাভাগৱত ধৰ্মত এইখিনি কথাকে সুন্দৰভাৱে আমি সমস্ত জনাৰ বাবে গুৰুজনাই কৃপা বৰ্ষণ কৰিছে, জ্ঞান প্ৰদান কৰিছে।